নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি অতি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অতি বিশেষ। ইয়াৰ কাৰণ হৈছে আজি আমি যিবিধ বস্তুৰ কথা পাতিম সেইবিধ বস্তু ধাৰ্মিক তথা বৈজ্ঞানিক দুয়ো দিশৰ পৰাই মহত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ। বিশেষকৈ শাওণ মাহত এইবিধ বস্তুৰ গুৰুত্ব আৰু অধিক বাঢ়ি যায়। আপুনি চাগে অনুমান কৰিব নিশ্চয় পাৰিছে যে মই কোনবিধ বস্তুৰ কথা ক'বলৈ গৈ আছোঁ। হয় প্ৰিয় দৰ্শক, সেইবিধ বস্তু হৈছে এবিধ গছৰ পাত, বেলপাত। আপুনি ঠিকেই শুনিছে, এই বেলপাত অবিহনে মহাদেৱৰ পূজা কেতিয়াও সম্পূৰ্ণ নহয়। শাওণ মাহত আপুনি যদি ব্ৰত ৰাখিছে আৰু আপুনি যদি শিৱলিংগত বেলপাত অৰ্পণ কৰা নাই, তেন্তে আপুনি ৰখা ব্ৰত আধৰুৱা হৈ আছে। কেতিয়াবা বাৰু আপুনি ভাবি চাইছেনে যে এই বেলপাত শিৱলিংগত কিয় অৰ্পণ কৰা হয়? আপুনি হয়তো বেলগছৰ ফল খাইছে, কিন্তু আপুনি কেতিয়াবা বেলগছৰ পাত বা বেলপাত খাই পাইছেনে? আৰু খালে ইয়াৰ পৰা কি লাভ হ'ব পাৰে? আজি আমি কথা পাতিম যে বেলগছৰ জন্ম কেনেকৈ হ'ল আৰু বেলপাতত কি এনে ঔষধি গুণ আছে যাৰ বাবে বেলপাত খালে বহু মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি। আৰু যদি আপুনি সাধাৰণ বেলপাত খোৱাতকৈ শিৱলিংগত অৰ্পণ কৰা বেলপাত খায়, তেন্তে কি চমৎকাৰ হ'ব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আধৰুৱা কৰিলে আপুনি আধৰুৱা জ্ঞানহে পাব, আৰু আধৰুৱা জ্ঞান সদায় বিপদজনক। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো আহক যে ধাৰ্মিক বা আধ্যাত্মিক দৃষ্টিকোণৰ পৰা বেলপাতৰ মহত্ব কি। পৌৰাণিক হিন্দু কথা অনুসৰি এই বেলপাতৰ দ্বাৰাই সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। স্কন্ধ পুৰাণৰ মতে বেলপাত দেৱাদিদেৱ মহাদেৱৰ অতি প্ৰিয়। এই মহাপুৰাণত উল্লেখ আছে যে এবাৰ দেৱী পাৰ্বতীৰ শৰীৰৰ ঘাম সৰি পৰিছিল মন্দৰাঞ্চল নামৰ পৰ্বতত, য'ৰ পৰাই বেলগছৰ উৎপত্তি হৈছিল। সেয়েহে বেল বৃক্ষক মা পাৰ্বতীৰ ৰূপ বুলি কোৱা হয়। আন এক মান্যতা মতে দেৱী পাৰ্বতীয়ে সকলো ৰূপত সময়ে সময়ে এই বৃক্ষত বাস কৰে। মাটিৰে নিৰ্মিত চাকি জ্বলাই বেলগছৰ গুৰিত পূজা কৰিলে ভগৱান শিৱ অতি সোনকালে সন্তুষ্ট হয়। এনে কৰিলে ব্যক্তিয়ে সত্য জ্ঞান লাভ কৰে। কোনো ব্যক্তিয়ে যদি সন্ধিয়া বেলগছৰ গুৰিত চাকি জ্বলাই বেলগছজোপা স্পৰ্শ কৰে, তেন্তে তেওঁ অজানিতে কৰা সমস্ত পাপ, নেতিবাচক চিন্তা আৰু যিকোনো ৰোগৰ পৰা মুক্ত হৈ পৰে। ঘৰৰ সন্মুখত বেলগছ থাকিলে নেতিবাচক বা নকাৰাত্মক শক্তি দূৰ হয় আৰু পৰিৱেশ ইতিবাচক বা সকাৰাত্মক হৈ পৰে। বেলগছ সদায় ঘৰৰ উত্তৰ পশ্চিম দিশত ৰুব লাগে। এনে কৰিলে ঘৰখনৰ বাস্তু দোষ দূৰ হয়, ঘৰখনত হ'ব পৰা কাজিয়া, দ্বন্দ্ব আদি নাইকিয়া হয় আৰু মা লক্ষ্মী অতি প্ৰসন্ন হয়। ভগৱান শিৱক যেতিয়া বেলপত্ৰ অৰ্পণ কৰা হয়, তেতিয়া এই নিয়মকেইটা মানি চলিব লাগে। বেলপাতটো সদায় পৰিষ্কাৰ পানীৰে ধুই চাফ চিকুণ কৰি ল'ব লাগে। লগতে এইটো নিশ্চিত কৰিব লাগে যে পূজাত ব্যৱহাৰ হোৱা বেলপাতটোত যাতে কোনো ধৰণৰ ফুটা, ফটা বা কোনো ধৰণৰ দাগ যাতে নাথাকে। শিৱলিংগত বেলপাত অৰ্পণ কৰাৰ সময়ত মনত ৰাখিব যাতে পাতটোৰ তলভাগ ওপৰ ফালে থাকে। তাৰ আগত শিৱলিংগত পানী বা গাখীৰেৰে অভিষেক কৰিব পাৰে। সদায় 3টা, 6টা বা 9টা বেলপাতেৰে পূজা কৰিব লাগে, অৰ্থাৎ 3ৰ গুণক হিচাপ কৰি ল'ব লাগে। এতিয়া জানো আহক যে শিৱলিংগত বেলপাত কিয় অৰ্পণ কৰা হয় বা মহাদেৱক কিয় বেলপাতেৰে পূজা কৰা হয়। মান্যতা মতে যেতিয়া সমুদ্ৰ মন্থন হৈছিল, তেতিয়া বহু বস্তুৰ লগতে বিষো উৎপন্ন হৈছিল, যি বিষ পান কৰিছিল দেৱাদিদেৱ মহাদেৱে। এই বিষ পান কৰাৰ ফলত মহাদেৱৰ মস্তিষ্ক অত্যন্ত অস্থিৰ হৈ পৰিছিল। তেতিয়া সেই সময়ৰ কোনো বৈদ্যৰ পৰামৰ্শ মতে ভগৱান শিৱৰ মূৰত বেলপাত দিয়া হৈছিল, আৰু সেই বেলপাতে তেওঁৰ অস্থিৰ মগজুক সুস্থিৰ কৰাত সহায় কৰিছিল। আন এক মান্যতা মতে যিহেতু বেলবৃক্ষ মা পাৰ্বতীৰ ৰূপ, সেয়েহে শিৱলিংগত বেলপাত অৰ্পণ কৰিলে ভগৱান ভোলেনাথ অতি সোনকালে সন্তুষ্ট হৈ পৰে। বেলপাতৰ ত্ৰিকোণীয় পাতে মহাদেৱৰ 3 চকুৰ প্ৰতিনিধিত্ব কৰে। শিৱপুৰাণৰ মতে শাওণ মাহৰ সোমবাৰে বা প্ৰতিদিনে শিৱলিংগত বেলপাত আগবঢ়ালে 1 কোটি কন্যাদানৰ সমান ফল পোৱা যায়। কেৱল ভগৱান শিৱই নহয়, তেওঁৰ অৱতাৰ বজৰংবলীও বেলপাত অৰ্পণ কৰিলে সন্তুষ্ট হয়। বেলপাত আগবঢ়ালে দৰিদ্ৰতা দূৰ হয় আৰু সৌভাগ্যৰ সৃষ্টি হয়। এতিয়া জানো আহক ইয়াৰ কি এনে ঔষধি গুণ আছে যাৰ বাবে বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰাও ইয়াৰ মহত্ব অধিক। বেলবৃক্ষ এবিধ এনে উদ্ভিদ
যাৰ ছাল, শিপা, ফল, পাত আদিত থকা ঔষধীয় গুণে বিভিন্ন মাৰাত্মক ৰোগৰ উপশম কৰাত সহায় কৰে। বেলগছৰ ফলত ভিটামিন আৰু খনিজ যেনে ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, পটাছিয়াম, ৰাইবোফ্লেভিন, ফাইবাৰ, ভিটামিন B6, ভিটামিন B12 আদি থাকে, যি আমাৰ শৰীৰৰ বিকাশৰ বাবে অতি আৱশ্যক। আয়ুৰ্বেদৰ মতে এই বৃক্ষই বাত, পিত্ত আৰু কফ এই তিনি দোষৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ উপৰি বেলপাত নিয়মিত ৰূপত খালে ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যা, কলেষ্টৰল আদি নিয়ন্ত্ৰণত সহায় কৰে। বেলফলত এবিধ টেনিন নামৰ পদাৰ্থ থাকে, যিয়ে ডায়েৰিয়া ৰোগৰ উপশম হোৱাত সহায় কৰে। বেলপাত এণ্টিফাংগেল আৰু এণ্টিভাইৰেল গুণৰ অধিকাৰী, যিয়ে বিভিন্ন সংক্ৰমণজনিত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। বেলপাতৰ পৰা নিষ্কাশিত তেলে চৰ্দি, হাঁপানি আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ উপশম হোৱাৰ সহায় কৰে। ঘি আৰু পকা বেলফলৰ মিশ্ৰণে হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। পকা বেলফলে কোষ্ঠকাঠিন্য দূৰ কৰে। বেলত থকা ফাইবাৰ জাতীয় পদাৰ্থই আমাৰ শৰীৰত উৎপন্ন হোৱা বিভিন্ন বিষাক্ত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে। বেলপাতত লেক্সেটিভৰ পৰিমাণ যথেষ্ট বাবে ই আমাৰ তেজত থকা শৰ্কৰা বা ছুগাৰৰ স্তৰ নিয়ন্ত্ৰণত সহায় কৰে। বেলপাত পিহি ছালত লগালে ছালৰ বিভিন্ন সমস্যা দূৰ হোৱাৰ লগতে ছালখন সুন্দৰ মসৃণ হৈ পৰে। ইয়াৰ উপৰি শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাত সহায় কৰে। নিয়মিত বেলপাতৰ ৰস খালে চুলি সৰা বন্ধ হয় আৰু চুলিৰ গুৰি মজবুত আৰু সতেজ কৰি ৰাখে। বিভিন্ন ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত ছালত হোৱা দাগ দূৰ কৰিবলৈ বেলপাত ব্যৱহাৰ কৰিব পাৰি। বেলগছৰ ফলত টেনিন নামৰ পদাৰ্থৰ মাত্ৰা অধিক হোৱা বাবে ই ছালৰ ৰংহীনতা অৰ্থাৎ ভেটিলিগো আৰু পাইলছ বা অৰ্শ ৰোগৰ উপশমতো সহায় কৰে। বেলপাতত থকা এণ্টিঅক্সিডেণ্ট গুণে গেষ্ট্ৰিক আলচাৰৰ দৰে ৰোগ উপশম কৰাত সহায় কৰে। ভিটামিন চিৰ অভাৱ হ'লে আমাৰ স্কাৰ্ভি ৰোগ হ'ব পাৰে, যিয়ে ব্যক্তিৰ ৰক্তবাহিকা নলীত প্ৰভাৱ পেলায়, কিন্তু বেলৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰ কৰিব পাৰি। বেল সাধাৰণতে ঠাণ্ডা প্ৰকৃতিৰ, সেয়েহে গৰমৰ দিনত বেলগছৰ ফল খালে বা পাত খালে শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পৰা যায়। প্ৰিয় দৰ্শক, এতিয়া কিয় কোৱা হৈছে যে শিৱলিংগত অৰ্পণ কৰা বেলপাত খালে চমৎকাৰ হয়? আপুনি চাগে কেতিয়াবা শুনিছে বা কেতিয়াবা নিজেও চাগে কৈছে যে ঘৰত মায়ে ৰন্ধা ভাতমুঠিৰ দৰে কেতিয়াও হ'ব নোৱাৰে, বা আপুনি বুট মগু তিয়াই থৈ খাব আৰু গোসাঁই ঘৰত আগবঢ়াই দিয়া বুট মগুৰ প্ৰসাদ খাব। আপুনি কোনবিধৰ সোৱাদ বেছি পাব? নিশ্চয় শৰাই হিচাপে আগবঢ়োৱা বুট মগুৰ সোৱাদ আপুনি অলপ হ'লেও বেছি পাব। আনফালে মায়ে ৰন্ধা ভাতমুঠি মাছ মাংস নাথাকিলেও অমৃতৰ সমান। ইয়াৰ আচল কাৰণটোৱে হৈছে চমৎকাৰ। ইয়াত এটা শক্তি নিহিত হৈ থাকে, এটা ইতিবাচক শক্তি। মাতৃসকলে যি শক্তি আৰু নিষ্ঠাৰে ভাতমুঠি ৰান্ধে তাত কোনো মা মছলাই পাত্তা নাপায়। ঠিক একেদৰে শিৱলিংগত অৰ্পণ কৰা বেলপাতটোৰ লগতো একেই কথা। ইয়াত এক আধ্যাত্মিক শক্তি নিহিত হৈ থাকে, যিয়ে আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগক প্ৰতিৰোধ কৰিব পাৰে। এই সকলোৰে আঁৰত আৰু এটা বস্তু আছে, সেয়া হৈছে বিশ্বাস। এই বিশ্বাসৰ ঊৰ্ধত আন একো নাই। গতিকে আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। আপোনালোকৰ ধন, ধান, স্বাস্থ্য আদি সকলো ফালৰ পৰাই উন্নতি সাধন হওক, তাৰ বাবে মই কৰজোৰে দেৱাদিদেৱ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে এটা লাইক আৰু ভিডিঅ'টো শ্বেয়াৰো কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।